আজি আমাৰ জন আশীৰ্বাদ যাত্ৰা যোৱাকালিতকৈ আমি আগতে আৰম্ভ কৰিছিলোঁ, কিন্তু শেষ হওঁতে প্ৰায় 1 ঘণ্টা পলম হ'ল। ৰাতিপুৱা 10টাৰ পৰা প্ৰায় 1টাই বাজিলে, গতিকে 12 ঘণ্টা আৰু 3 ঘণ্টা 15 ঘণ্টা কনষ্টেণ্ট আমি আজি জন আশীৰ্বাদ যাত্ৰা কৰিলোঁ। জাগিৰোড, মৰিগাঁও, ৰহা, নগাঁও সমষ্টি আমি সম্পূৰ্ণভাৱে আমাৰ যাত্ৰাটো আমি কৰিব পাৰিলোঁ। বৰহমপুৰত অলপ চেগা চৰকা হ'ল, ৰাতি হোৱাৰ কাৰণে অলপ অসুবিধাও হ'ল, তথাপিতো আমি যাত্ৰাটো সম্পূৰ্ণ কৰিলোঁ আৰু অভূতপূৰ্ব মানুহৰ মৰম, মানুহৰ আশীৰ্বাদ। এক প্ৰকাৰ মানুহে ইলেকশ্যনৰ ৰিজাল্ট যোৱা দুদিনত দি দিছে। 110 কিলোমিটাৰ প্ৰায় যাত্ৰা কৰিলে 15 ঘণ্টা, ভাগৰ লগা নাই না আপোনাৰ? ভাগৰটোতো লাগে, কিন্তু মানুহক দেখিলে আকৌ ভাগৰটো কমি যায়। এতিয়াই ভাগৰ লাগি আছিলে, কিন্তু গোটেই ৰাইজখনক যেতিয়া দেখিলোঁ যে তেওঁলোকেও 12টা 1টালৈকে ৰখি আছে, তেতিয়া নিজে নিজে ভাগৰটো নোহোৱা হৈ যায়। যদি ইলেকশ্যন ডিক্লেয়াৰ কৰে তেতিয়াহ'লেতো আমি ইলেকশ্যনতে লাগি যাব লাগিব। গতিকে আমি এনে 16 তাৰিখলৈকে মনত ভাবি থৈছোঁ যে যিমানখিনি পাৰোঁ আমি কাভাৰ কৰিম। মোটামুটি প্ৰত্যেকখন জিলাতে হৈ যাব।